যোৱা ৰাতি ইয়াতে কোনোবাই মাংস এটেবলত থৈ গৈছি। আমি ইয়াৰে গৰু মাংস ইয়াৰে 2-4জন মুছলিমক দেখাইছো। আমি তেখেতসকলে গৰু মাংস বুলি কৈছে। কোনে থৈছে সেইটো আৰু ধৰিব পৰা নাই। এতিয়া আমাৰ ইয়াৰ মন্দিৰৰ আগেদি চব বহুত ঘাটা চুৰ হৈছে, পইচা চুৰ হৈছে। আমাৰ এই মন্দিৰটোতে হৈ থাকে, কিন্তু কি কাৰণত এনেকুৱা হৈ আছে আৰু সেইটো বুজিব পৰা নাই। সেইকাৰণে আমি নিউজিলেণ্ড মাতি আনি আৰু অলপ এই বস্তুটো জনাই ইয়াৰ দ্বাৰা জনাব বিচাৰিছো কি কৰে তেখেতসকলে। ইয়াৰ ব্যৱস্থাটো ল'লে ভাল হয়। নাই, যদিও মুছলিমৰ মাজতে আছো, আমাৰ ভাই ভাইৰ দৰে আছো, কিন্তু সেইটো বিষয়ত তেখেতসকলৰ লগত ধৰিব নোৱাৰো। কিন্তু সেনাস্থলত এনেকুৱা অৱস্থা হৈছে, কি কাৰণত কি হৈছে আৰু সেইটো দুৰ্বৃত্তই এইটো কাম কৰিছে সেইটো আৰু আমি নাজানো আৰু। কেকুৱা মন্দিৰ মুখিব আহি পেলাই যে দেখো অকস্মাত তাতে টপলা এটা পৰি আছে। টপলাটোত প্ৰায় মাংস হলে 1.5 কেজি মান হ'ব। মাংসটো মই লাৰি চোৱা নাই। এতিয়া কুকুৰে খাই পেলাই পিছ তাতে আছে। গৰু মাংস বুলিয়ে কৈছিল, বাকী দেখা নাই। টপলাটো দেখি সেনেকে বাহিৰত থৈ পেলাই মই পানী দুনি আনি চাফা চুফা কৰি কাটি দি হলে আহি দেখো কুকুৰে খাই ফাটি দিছে। ফাটি পেলাই খাই আছে। মই আৰু তাতে ল'ৰা 3টা বহি আছিলে, কলো আৰু ভাই কি চাইছো। সিহঁতে এটা লাৰি চাৰি চালা চাই পেলাইও কৈছে গৰু মাংস এই বেলেগ নহয়। আৰু কুকুৰে খাই সেই কচিয়ে ৰাখি দিয়ে দেখিছো আমি। মই আজি হেৰি টপলা বুলি ভাবা নাছিলো। পিছত সিহঁতে ল'ৰাহঁতে কওঁতে মই সেইটো বিশ্বাস কৰিব লগা হলো আৰু সেইটো আমি কাকো হেৰিটো ভাবা নাই, শত্ৰু হিচাপে ভাবা নাই। কোনোবা দুৰ্বৃত্তই আৰু কিবা কাম কৰিবা আহি পেলাই হয়তো ৰান্ধিবা নাপে এতিয়া তালা মাৰা কৰিছে নাই, এইটোও কৰো ৰাখিম। হয়তো হেৰিত বুলি পেলাই আমাৰ মাজত কিবা বিশ্বাস হয় লৈ পেলাই থৈ গুচি গৈছো। সেইটো আমি আৰু কাকো ভাব কৰিব নোৱাৰিম না, দেখা নাই। 80 বছৰ পৰা 90 বছৰ হ'ল, কোনোদিনা এনে ঘটনা আমাৰ হৈ পোৱা নাই। আজি কি কাৰণত হ'ল সেইটো আৰু নাজানো, তেওঁ জানে আৰু থোৱাটো জানে। ঈশ্বৰে শাস্তি যে কিবা যে তেওঁ দিব লাগিব, বিচাৰখান তেওঁৰ ওপৰত আমি সঁপি দিছো যে প্ৰভু এই কামটো যোনে কৰিছিল তেওঁক যেন আপুনি দেখাই। হিচাপতে আমি প্ৰাৰ্থনা কৰিছো তেওঁক, আৰু কি কৰিম ভাই, মিথ্যা কথা যি তলত। যোৱা ৰাতি ইয়াতে কোনোবাই মাংস এটেবলত থৈ গৈছি। আমি ইয়াৰে গৰু মাংস ইয়াৰে 2-4জন মুছলিমক দেখাইছো। আমি তেখেতসকলে গৰু মাংস বুলি কৈছে। কোনে থৈছে সেইটো আৰু ধৰিব পৰা নাই। এতিয়া আমাৰ ইয়াৰ মন্দিৰৰ আগেদি চব বহুত ঘাটা চুৰ হৈছে, পইচা চুৰ হৈছে। আমাৰ এই মন্দিৰটোতে হৈ থাকে, কিন্তু কি কাৰণত এনেকুৱা হৈ আছে আৰু সেইটো বুজিব পৰা নাই। সেইকাৰণে আমি নিউজিলেণ্ড মাতি আনি আৰু অলপ এই বস্তুটো জনাই ইয়াৰ দ্বাৰা জনাব বিচাৰিছো কি কৰে তেখেতসকলে। ইয়াৰ ব্যৱস্থাটো ল'লে ভাল হয়। নাই, যদিও মুছলিমৰ মাজতে আছো, আমাৰ ভাই ভাইৰ দৰে আছো, কিন্তু সেইটো বিষয়ত তেখেতসকলৰ লগত ধৰিব নোৱাৰো। কিন্তু সেনাস্থলত এনেকুৱা অৱস্থা হৈছে, কি কাৰণত কি হৈছে আৰু সেইটো দুৰ্বৃত্তই এইটো কাম কৰিছে সেইটো আৰু আমি নাজানো আৰু। কেকুৱা মন্দিৰ মুখিব আহি পেলাই যে দেখো অকস্মাত তাতে টপলা এটা পৰি আছে। টপলাটোত প্ৰায় মাংস হলে 1.5 কেজি মান হ'ব। মাংসটো মই লাৰি চোৱা নাই। এতিয়া কুকুৰে খাই পেলাই পিছ তাতে আছে। গৰু মাংস বুলিয়ে কৈছিল, বাকী দেখা নাই। টপলাটো দেখি সেনেকে বাহিৰত থৈ পেলাই মই পানী দুনি আনি চাফা চুফা কৰি কাটি দি হলে আহি দেখো কুকুৰে খাই ফাটি দিছে। ফাটি পেলাই খাই আছে। মই আৰু তাতে ল'ৰা 3টা বহি আছিলে, কলো আৰু ভাই কি চাইছো। সিহঁতে এটা লাৰি চাৰি চালা চাই পেলাইও কৈছে গৰু মাংস এই বেলেগ নহয়। আৰু কুকুৰে খাই সেই কচিয়ে ৰাখি দিয়ে দেখিছো আমি। মই আজি হেৰি টপলা বুলি ভাবা নাছিলো। পিছত সিহঁতে ল'ৰাহঁতে কওঁতে মই সেইটো বিশ্বাস কৰিব লগা হলো আৰু সেইটো আমি কাকো হেৰিটো ভাবা নাই, শত্ৰু হিচাপে ভাবা নাই। কোনোবা দুৰ্বৃত্তই আৰু কিবা কাম কৰিবা আহি পেলাই হয়তো ৰান্ধিবা নাপে এতিয়া তালা মাৰা কৰিছে নাই, এইটোও কৰো ৰাখিম। হয়তো হেৰিত বুলি পেলাই আমাৰ মাজত কিবা বিশ্বাস হয় লৈ পেলাই থৈ গুচি গৈছো। সেইটো আমি আৰু কাকো ভাব কৰিব নোৱাৰিম না, দেখা নাই।
আশী পৰিৱৰ্তন আজি 90 বছৰ হ'ল কোনোদিনা এনে ঘটনা আমাৰ হৈ পোৱা নাই আজি কি কাৰণত হ'ল সেইটো আৰু নাজানো তেওঁ জানে আৰু থোৱাটো জানে ঈশ্বৰে শাস্তি যে কিবা যে তেওঁ দিব লাগিব বিচাৰখান তেওঁৰ ওপৰত আমি সঁপি দিছো যে প্ৰভু এই কামটো যোনে কৰিছিল তেওঁক যেন আপুনি দেখায় হিচাপতে আমি প্ৰাৰ্থনা কৰিছো তেওঁক আৰু কি কৰিম ভাই মিথ্যা কথা যি তলত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।